28 এপ্ৰিল 2014 কৈছিল যে অসমৰ পৰা তালি টোপোলা বান্ধি বিদেশী যাব লাগিব, কিন্তু কোৱাৰ পাছত আজিলৈকে আমি দেখিছো যে বিদেশী তেওঁলোকে না চিনাক্তকৰণ কৰিছে, না ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে, না বহিষ্কাৰ কৰিছে। তাৰ বিপৰীতে এতিয়া নতুন এখন তেওঁলোকে নিৰ্দেশনা জাৰি কৰি অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাই নিৰ্দেশনা 2025 এইখন অসমত বা ভাৰতবৰ্ষত বলবৎ কৰি অতিৰিক্ত আৰু 10 বছৰৰ বিদেশীৰ বোজা অসমক দিলে। সৰ্বমুঠ 53 বছৰৰ বিদেশীৰ বোজা অসমত তেখেতে ইতিমধ্যে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। গতিকে আমি দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ এই ক্ষণত আমি আপোনাক সুধিব খুজিছো যে আপুনি 16 মে দিনটো ক'লে, তাৰিখটো আমি পালো। 16 মে 2014 চনত যিদিনাখন আপুনি কৈছিলে 16 মেৰ পিছত তালি টোপোলা বান্ধি যাব লাগিব বুলি, সেই দিনটোৰ পৰা 11 বছৰ 4 মাহ সম্পূৰ্ণ কৰিব। অহা কাইলৈ 4 মাহ 15 দিন সম্পূৰ্ণ কৰিব। আপুনি দিন ক'লে, এতিয়া চনটো অনুগ্ৰহ কৰি এবাৰ কৈ যাবৰ কাৰণে আমি আহ্বান জনাইছো। কাইলৈ আপুনি অসমৰ মাটিত অহাৰ লগে লগে কোন চনৰ ভিতৰত বিদেশী আপুনি তালি টোপোলা অসমৰ পৰা যাব লাগিব, তালি টোপোলা বান্ধি সেই কথাটো অসমৰ ৰাইজক ক'ব লাগে। এই প্ৰশ্ন আমি উত্থাপন কৰিব খুজিছো আৰু ক'ব খুজিছো যে অসমৰ প্ৰতি আপোনালোকৰ এই ব্যৱহাৰ বা এই দৃষ্টিভংগী কিয়?